প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক দলৰ সকলো কাৰ্যকৰ্তাই মানি চলিব লাগিব দলীয় অনুশাসন। পহিলা বহাগৰ নলবাৰীৰ ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ পুনৰ চৰম সকিয়নি। এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে অনুশাসনৰ ধমক। দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱে লোৱা নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান। দলৰ ভাল কৰ্মীক ধমক দিলে দিলীপ শইকীয়াই, কৈ পেলালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কিয় খং উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ? জয়ন্ত মল্লই জানিও নজনাৰ ভাও ধৰা কিবা কথা জানিছিল দিলীপ শইকীয়াই। জয়ন্ত মল্ল বৰুৱাই কিন্তু মুখ্যমন্ত্ৰীৰ লগত বেয়া কৰিলে। নলবাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিয়া ধমকে কঁপাই তুলিছে বশিষ্ঠৰ বাজপেয়ী ভৱন। মণ্ডল সভাপতিৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দিলীপ শইকীয়াই যেন সুযোগ পাই কথা শুনাই দিলে জয়ন্ত মল্লক। খেলা হেঁচা হোৱাটো সঁচা। নতুন কাৰ্যালয়ৰ বাহিৰতে দিলীপ শইকীয়া ৰৈ যাবলগীয়া হোৱাটো সঁচা। সঁচা কথা আৰু কিছু আছে। মঙলবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আছিল এয়া। নলবাৰীৰ বাহজানী মণ্ডলৰ নতুন কাৰ্যালয় উদ্বোধন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাতেই আছিল দিলীপ শইকীয়াও, য'ত ৰাজ্যিক বিজেপিৰ সভাপতিজনে দেখুৱাইছিল ৰুদ্ৰৰূপ। এই কাৰ্যসূচী আছিল 15 এপ্ৰিল মঙলবাৰে। মুখ্যমন্ত্ৰীয়ে কাৰ্যালয় উদ্বোধন কৰিলে। এইবাৰ এইখন চাওক, একেটা কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচী। দিনজোৰা কাৰ্যসূচীৰে পূৰ্বেই উদ্বোধন কৰা হৈছিল সেই কাৰ্যালয়টো। 31 জানুৱাৰীত কাৰ্যালয়টো উদ্বোধন কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দুয়োখন পত্ৰতেই চহী মিণ্টু তামুলীৰ। বিজেপিৰ বাহজানী মণ্ডলৰ সভাপতি গম পালেনে? মুখ্যমন্ত্ৰীয়ে গমেই নাপালে। সেই মণ্ডল সভাপতিকেই ছাইড কৰি দিবলৈ ধমক দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এতিয়া প্ৰতিক্ৰিয়া হৈছে, সেয়াই স্বাভাৱিক। কিন্তু কি হৈছে? গম পোৱা নাই, পিছতে গম পাইছোঁ যে এনেকুৱা যে মোকেই ধমক দিলে বুলি ক'লে। কোনোবা মিডিয়াত দেখিলোঁ যে মোক ধমক দিলে বুলি ক'লে, কোনোবা মিডিয়াত দেখিলোঁ মণ্ডল সভাপতিক ধমক দিয়া বুলি ক'লে, কোনোবা মিডিয়াত দেখিলোঁ তেওঁ খঙত অগ্নিশৰ্মা হ'ল বুলি ক'লে। তেনেকুৱাতো মই একো দেখা নাই। আমি একেলগে যেতিয়া ইমান মানুহ সোমাইছোঁ, তাত হেঁচা ঠেলা হৈছে। হেঁচা ঠেলা হওঁতে ঠেলা ঠেলি কৰিলেতো আৰু ময়ো মোৰ কৰ্মীক ভয় কৰা নাই, কিয় ঠেলা ঠেলি কৰিছোঁ, ভালকৈ তাত সিমানটোৱে। আৰু সেই ঘটনাটো যে এনেকুৱা ঘটনা হয় মইতো বুজি পোৱা নাই। আপোনাৰ সমষ্টিত মোক ঠেলা মাৰিব, গতা মাৰিব নেকি? জয়ন্ত মল্লক মুখতেই কৈছিল দিলীপ শইকীয়াই। মন্ত্ৰী মল্লই হেনো এতিয়াহে গম পাইছে সেই কৰ্মীজন ভাল কৰ্মী। ঘটনা ঘটিল, ৰাজ্যবাসীয়ে গম পালে। যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে, তাত বিভিন্ন হেঁচা ঠেলা হৈছে, মানুহ ঠেলা ঠেলি কৰিছে, তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে। আমাৰ দলৰ কৰ্মী নাই, এইটো আমাৰ ভাল কৰ্মী, কোনো এনেকুৱা নহয় যে উশৃংখল কৰ্মী। মুখ্যমন্ত্ৰীক দেখিলে, জিলা ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো? উৎসাহত জিন্দাবাদ দিয়া, ঠেলা ঠেলি কৰে এইবিলাক। আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে, তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয়। সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে, এনেকুৱা ধৰণে বিভিন্ন ধৰণে বুজিছে, এই মই গাড়ীত আহি থাকোঁতে দেখিছোঁ। গমেই নাপায় হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰো। ভিডিঅ' যিয়ে ভাইৰেল কৰিলে, তেওঁলোকৰ মানসিকতাক লৈ মুখ্যমন্ত্ৰীৰ উপজিল সন্দেহ। এইটো হ'ল আমাৰ ভিডিঅ' ভাইৰেল কৰা লোকসকলৰ মানসিকতা। মই ভাবোঁ যে এই মানসিকতাটোৰ লগতে মই যুঁজি আছোঁ যোৱা 5 বছৰ। নেতিবাচক মানুহৰ লগত মোৰ কথা বাৰ্তা পাতি মোৰ ভাল নালাগে। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে গালি পৰা বিষয়টোত মা দেউতাই আমাক গালি নাপাৰে জানো বুলি কথা পাতল কৰাৰ চেষ্টা বিজেপি নেতা ৰূপম গোস্বামীৰ। মা দেউতাই আমাক গালি নাপাৰে জানো? পাৰে না, একেই কথা। এজন গাৰ্জেণ্টে ক'ব পৰা অধিকাৰ আছে। কিবা এটা ভুল দেখিছে, গাৰ্জেন হিচাপে তেওঁ ক'ব পৰা অধিকাৰ আছে। তাত কি ডাঙৰ কথাটো হ'ল? ইয়াততো আৰু ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল কেন্দ্ৰিক হয়। আমি এটা পৰিয়াল হিচাপে চলোঁ, ইয়াত অধিকাৰ আছে।
প্ৰতিক্ৰিয়া হৈছে, প্ৰতিক্ৰিয়া হ'ব, কাৰণ এই ধমকত সোমাই আছে বহু কাহিনী। ব্যুৰো ৰিপৰ্ট, NKTV+।